দুধনৈত বায়সু উৎসৱ আৰু অনুসূচিত দাবী সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি অহা ৮ জুনত দামৰাৰ খুংখ্ৰাজানি ৰাজহুৱা খেলপথাৰতে অনুষ্ঠিত হ'ব এই বায়সু উৎসৱ। আজি মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰা হয় লাইখুটা স্থাপন কৰে দুধনৈ সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাই। লগতে অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও শীৰ্ষ নেতা। এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হ'ব পৰম্পৰাগত বাৰণাককাই নৃত্য। বায়সু উৎসৱ আৰু প্ৰতিষ্ঠা দিৱসৰ এনেধৰণৰ পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰা হৈছে। দুধনৈ বায়সু উৎসৱ আৰু অনুসূচী দাবী সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ এয়া হৈছে কাৰ্যসূচীৰ বাবে পূৰ্ণ প্ৰস্তুতি। অহা ৮ জুনত দামৰাৰ খুংখ্ৰাজানি ৰাজহুৱা খেলপথাৰতে অনুষ্ঠিত হ'ব বায়সু উৎসৱ। হিচাপে আমাৰ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁ ইতিমধ্যে আহিছে আৰু তেওঁ ইতিমধ্যে আমাৰ লাইখুটা স্থাপন কৰিলে। গতিকে আমি অহা ৮ জুন তাৰিখৰ যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো এদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম। ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী থাকিব। ৰাতিপুৱা আমাৰ বাইশ পূজাৰে আমি আৰম্ভ কৰিম। প্ৰথমতে আমাৰ বাইশ পূজা আৰম্ভ হ'ব। তাৰপিছত আমাৰ 8:30 বজাত পতাকা উত্তোলন হ'ব। তাৰপিছত শ্বহীদ তৰ্পণ হ'ব, বৃক্ষৰোপণ হ'ব। তাৰপিছত আমাৰ আমন্ত্ৰিত কৃষ্টি দলৰ দ্বাৰা কৃষ্টি প্ৰদৰ্শন হ'ব। তাৰপিছত 1 বজাত আমাৰ মুকলি সভা হ'ব আৰু সন্ধিয়া 6টা বজাত আমাৰ বন্তি প্ৰজ্বলন আছে। বন্তি প্ৰজ্বলনৰ লগে লগে আমাৰ যিটো ৰাভাসকলৰ যিটো বাইকৰ পৰম্পৰা, যিটো বাৰণাক্কাই নৃত্যটো আমি প্ৰদৰ্শন কৰিম। তাৰপিছত ৰাতি 8টা বজাত আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। গতিকে এই 8 তাৰিখৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো সুন্দৰভাৱে উদযাপন কৰাৰ কাৰণে আজি আমি লাইখুটা স্থাপনৰ দিন তাৰিখ কৰিছিলোঁ আৰু সেইমতে আমি ইতিমধ্যে লাইখুটা স্থাপন। দুধনৈত বায়সু উৎসৱ আৰু অনুসূচিত দাবী সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি অহা ৮ জুনত দামৰাৰ খুংখ্ৰাজানি ৰাজহুৱা খেলপথাৰতে অনুষ্ঠিত হ'ব এই বায়সু উৎসৱ। আজি মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰা হয় লাইখুটা স্থাপন কৰে দুধনৈ সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাই। লগতে অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও শীৰ্ষ নেতা। এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হ'ব পৰম্পৰাগত বাৰণাককাই নৃত্য। বায়সু উৎসৱ আৰু প্ৰতিষ্ঠা দিৱসৰ এনেধৰণৰ পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰা হৈছে। দুধনৈ বায়সু উৎসৱ আৰু অনুসূচী দাবী সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ এয়া হৈছে কাৰ্যসূচীৰ বাবে পূৰ্ণ প্ৰস্তুতি। অহা ৮ জুনত দামৰাৰ খুংখ্ৰাজানি ৰাজহুৱা খেলপথাৰতে অনুষ্ঠিত হ'ব বায়সু উৎসৱ। হিচাপে আমাৰ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁ ইতিমধ্যে আহিছে আৰু তেওঁ ইতিমধ্যে আমাৰ লাইখুটা স্থাপন কৰিলে। গতিকে আমি অহা ৮ জুন তাৰিখৰ যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো এদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম। ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী থাকিব। ৰাতিপুৱা আমাৰ বাইশ পূজাৰে আমি আৰম্ভ কৰিম। প্ৰথমতে আমাৰ বাইশ পূজা আৰম্ভ হ'ব। তাৰপিছত আমাৰ 8:30 বজাত পতাকা উত্তোলন হ'ব। তাৰপিছত শ্বহীদ তৰ্পণ হ'ব, বৃক্ষৰোপণ হ'ব। তাৰপিছত আমাৰ আমন্ত্ৰিত কৃষ্টি দলৰ দ্বাৰা কৃষ্টি প্ৰদৰ্শন হ'ব। তাৰপিছত 1 বজাত আমাৰ মুকলি সভা হ'ব আৰু সন্ধিয়া 6টা বজাত আমাৰ বন্তি প্ৰজ্বলন আছে। বন্তি প্ৰজ্বলনৰ লগে লগে আমাৰ যিটো ৰাভাসকলৰ যিটো বাইকৰ পৰম্পৰা, যিটো বাৰণাক্কাই নৃত্যটো আমি প্ৰদৰ্শন কৰিম। তাৰপিছত ৰাতি 8টা বজাত আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। গতিকে এই 8 তাৰিখৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো সুন্দৰভাৱে উদযাপন কৰাৰ কাৰণে আজি আমি লাইখুটা স্থাপনৰ দিন তাৰিখ কৰিছিলোঁ আৰু সেইমতে আমি ইতিমধ্যে লাইখুটা স্থাপন